আজি আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53তম উপজা দিন। এই উপজা দিনটোত ভাৰতীয় জনতা পাৰ্টিয়ে অসম গণ পৰিষদ, UPPL, BPF আদি আমাৰ মিত্ৰ দলৰ সৈতে সমগ্ৰ অসমতে আমি ৰক্তদান শিবিৰ আয়োজন কৰিছিলোঁ। 53টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। এই মুহূৰ্তলৈকে 3000 গৰাকী আমাৰ কাৰ্যকৰ্তাই ৰক্তদান কৰিছে আৰু অলপ গধূলিলৈ এই সংখ্যা আৰু যথেষ্ট বৃদ্ধি পাব। যোৱা 17 ছেপ্টেম্বৰতো আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিনটোত এনেকৈ ৰক্তদান কৰিছিলোঁ। সিদিনাখনো আমি 3000তকৈ অধিক ৰক্তদান কৰিবলৈ সক্ষম হৈছিলোঁ। আমি ভাবোঁ যে জুবিন গাৰ্গৰ স্মৃতি আৰু জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰখাৰ আটাইতকৈ উত্তম ব্যৱস্থাটোৱে হ'ল তেওঁৰ উপজা দিনটোত দুখীয়া দৰিদ্ৰজনৰ হকে কিবা এটা কৰা। জুবিন গাৰ্গ দুখীয়াৰ শিল্পী আছিলে, দৰিদ্ৰজনৰ শিল্পী আছিলে আৰু যাৰ হাতত কোনো সম্বল নাছিলে তেওঁৰ সম্বল বা সাৰথি হিচাপে জুবিনে জীৱনকালত থিয় দিছিলে। আৰু সেইকাৰণে আমি সিদ্ধান্ত লৈছিলোঁ যে জুবিনৰ উপজা দিনটোত আমি ৰক্তদানেৰে জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিম। আজি আমাৰ দলৰ মন্ত্ৰী, বিধায়ক, কাৰ্যকৰ্তা, শুভাকাংক্ষী সকলোৱে ৰক্তদানেৰে জুবিনৰ উপজা দিনটোত জুবিনক শ্ৰদ্ধা জনাইছে। মই জুবিনৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ আৰু আমি আকৌ এবাৰ সংকল্প লৈছোঁ যে জুবিনৰ সৃষ্টিৰে, জুবিনৰ গানেৰে, জুবিনৰ সমাজ সেৱাৰে আমি জুবিনক জীয়াই ৰখাৰ বাবে চেষ্টা কৰিম। তেখেতৰ প্ৰতিটো উপজা দিনতেই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ৰক্তদান কৰিব আৰু যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টি অসমত থাকিব তেতিয়ালৈকে আমি জুবিনৰ উপজা দিনটোত সদায়ে এনেকৈ ৰক্তদান কৰি গৈ থাকিম।